विकसित भारतर भोकेल फर लोकेल लक्ष्मीनाथ बेजबरा एमई स्कूलर टपिकटोर उपरत प्रोजेक्ट करि आसु बा बेग अहोमर एक परिचय प्लास्टिकर आविष्काৰৰ পৰা এইবোৰ সামগ্ৰীৰ ব্যৱহাৰ লাহে লাহে কমি গৈছে প্লাষ্টিকৰ ব্যৱহাৰ যদিও বহুত সুবিধা দিছে কিন্তু আমাৰ কাৰণে লৈ আহিছে বহুত বিপদ ই আমাৰ পৰিৱেশ বিনষ্ট কৰিছে মাটিৰ গুণাগুণ নাইকিয়া কৰিছে বায়ুমণ্ডলৰ বিক্ৰিয়া ইত্যাদি ইয়াৰ বাবে আমি যথাসম্ভৱ পদক্ষেপন গ্ৰহণ কৰি আমাৰ পূৰ্বপুৰুষসকলৰ আদৰ্শলৈ উভতি যাব লাগিব স্থায়ীভাৱে পোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কৰি প্লাষ্টিক যি ভয়াৱতা তাৰ পৰা নিজকে আৰু সম্পদক ৰক্ষা কৰাটো আমাৰ লক্ষ্য আৰু উদ্দেশ্য প্লাষ্টিকৰ আজিকালি সকলোতে আছে আমি সকলোৱে প্লাষ্টিক অন্তহীনভাৱে ব্যৱহাৰ কৰি আছো এজন সুপাৰমাৰ্কেটৰ পৰা এজন সাধাৰণ পৰিয়াললৈ সকলোতে প্লাষ্টিক বিৰাজমান প্লাষ্টিক এক অজৈবিক অপচনশীল সামগ্ৰী ই এক গুৰুত্বপূৰ্ণ বিকাশত প্ৰদূষক ই ভূমি বা পানীৰ দ্ৰৱীভূত নহয় গাখীৰ পেকেটৰ পৰা পানী বটললৈকে সকলোতে পোৱা যায় প্লাষ্টিক সস্তা নিৰ্মাণ কৰিবলৈ সহজ আৰু বহুদিন যায় ই সস্তা হোৱাৰ বাবে ই সহজতে বৰ্জন কৰিব পাৰি ইয়াক নলা নদীত পেলালে ই দ্ৰৱীভূত নহয় বৰং নলা বন্ধ কৰি কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিব মাটিত পুতি থলে প্লাষ্টিক দ্ৰৱীভূত নহয় ফলত মাটিৰ গুণাগুণ যেন পানী অন্তঃস্ৰাৱন ভূজল ফলত মাটিৰ গুণাগুণ যেন পানী অন্তঃস্ৰাৱন ভূজল মাত্ৰা অনগী উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে প্লাষ্টিক জ্বলালে দ্ৰুতভাৱে অৱনতি নহয় আৰু ওচৰৰ মাটি বা বায়ু পানী প্ৰদূষিত কৰে সেয়েহে বাঁহৰ ব্যৱহাৰে এইবোৰ সমস্যা বহু পৰিমাণে কমিব বাঁহ সামগ্ৰীয়ে প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ লগতে বহু মানুহৰ সংস্থাপনৰ কাৰক হ'ব বাঁহ সামগ্ৰীসমূহৰ বিষয়ে চমু আভাস দিয়া হ'ল বাঁহ জৈৱিক পচনশীল গতিকে বাঁহ প্ৰয়োজন কৰিলে ই মাটিৰ কোনো ধৰণৰ ক্ষতি নকৰে তাৰোপৰি ই মাটিৰ প্ৰয়োজনীয় পূৰক দ্ৰব্য যোগান ধৰে বাঁহ দ্ৰুতগতি বৃদ্ধি হয় গতিকে ই নৱীকৰণ যোগায় বাঁহ মাটি খহনীয়া নিয়ন্ত্ৰণ কৰে বাঁহে আন গছতকৈ 35% বেছি অক্সিজেন যোগান ধৰে ইয়াক প্লাষ্টিক বিকল্প ৰূপে ব্যৱহাৰ কৰিব পাৰি বাঁহ প্ৰাকৃতিকভাৱে শক্তিশালী আৰু দ্ৰুত নিৰ্মিত বাঁহে নিৰ্মিত বস্তু ওজন কম হোৱাৰ বাবে কঢ়িয়াবলৈ সহজ বাঁহ থকা প্ৰাকৃতিক ঘাঁহ কিছুমানৰ বাবে ইয়াক কীট পতংগৰ পৰা ৰক্ষা দিয়ে প্ৰাকৃতিক গঠনিয়ে ইয়াৰ দৃঢ়তা আৰু সৌন্দৰ্য বহু গুণে বৃদ্ধি কৰে প্লাষ্টিকত নিৰ্মিত বহু বস্তুৰ ভিতৰত দৈনন্দিন ব্যৱহাৰৰ সঁজুলিবোৰ হেণ্ডেলবোৰত থকা প্লাষ্টিক আঁতৰাই বাঁহ লগাব পাৰি শাক পাচলি ৰাখিবলৈ প্লাষ্টিক ব্যৱহাৰ কৰা টেমাবোৰ আঁতৰাই বাঁহেৰে নিৰ্মিত পাচি টুকুৰি খৰাহী আদি বা চুঙা ঢাকনি লগাই বিভিন্ন সামগ্ৰী মজুত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে যুগ অখনৰ বাবে প্লাষ্টিক মেটাৰ ঠাইত বাঁহ পাতি ব্যৱহাৰ কৰিব পাৰে এই উপলক্ষে প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ কিছু পৰিমাণে হ'লেও কমিব লগতে প্ৰাকৃতিক হোৱাৰ ফলত বহু ধৰণৰ দুৰ্যোগৰ পৰা ৰক্ষা কৰিব পৰিৱেশৰ লগতে থলুৱা বা বেতৰ
বা বেতৰ উদ্যোগৰ বৃহৎ উত্থান ঘটিব আৰু আমাৰ সমাজৰ বেতৰ লগত জড়িত ভিত্তিক আৰ্থিকভাৱে সুস্থ কৰিব।